জাগাই নাই একদম যে অবস্থা করেছে দি পরীক্ষা লই আছে সরকারে আমার কবা লাগে একো নাই আর টিন কে টাকিয়ে উঠাইছে সরকারে কি আমাকে দিছে নাকি দেয়া নাই সরকারে দেয়া নাই আরো টিন কাটা আমার কি যেখিনি শক্তি আছে সেইখিনি লৈ কিনে আমি কিনিছোঁ কিনি কিনে তাৰপিছত ভাঙিছোঁ ঘৰ দুৱাৰ সেইকেইটাও যদি এৰি লৈ যায় তাহলে আমি যাম ক'ত সরকারে কি এইটো সরকারে কি আমার পরীক্ষা লৈ আছে নাকি জাগাই নাই একদম যে অবস্থা করেছে দি পরীক্ষা লই আছে সরকারে আমার কবা লাগে একো নাই আর টিন কে টাকিয়ে উঠাইছে সরকারে কি আমাকে দিছে নাকি দেয়া নাই সরকারে দেয়া নাই আরো টিন কাটা আমার কি যেখিনি শক্তি আছে সেইখিনি লৈ কিনে আমি কিনিছোঁ কিনি কিনে তাৰপিছত ভাঙিছোঁ ঘৰ দুৱাৰ সেইকেইটাও যদি এৰি লৈ যায় তাহলে আমি যাম ক'ত ভাঙিছে আমি আৰু সজাইছিলোঁ ভালকৈ সজাইছিলোঁ এতিয়া তিৰপলেদি টনাই আছোঁ সিহঁতে যদি ভাঙি দি থাকে তেনেহ'লে ক'ত দিব জাগা দিয়ক আমাক আজি আকৌ আহি উৎপাত লগাই দিছে সরকারে কি এইটো সরকারে কি আমার পরীক্ষা লৈ আছে নাকি হ্যাঁ আর টিন কেটাই মই আর সরকারে দিছে নাকি আমার পৰা সরকারে দিছে নাকি আজি যেনেকে যে অবস্থা কৰি আছে তাৰমানে ইয়াৰ ঘৰবিলাক উচ্ছেদ কৰি আছে তাৰমানে চাওক ভিটিত উঠোৱা ভিটিত তলে দি আছে কিন্তু কোৰ্টৰ পৰা যোনটো ষ্টুৱাৰ্ডৰ কপিটো আহিছে সেই কপিটো লগোৱাৰ পিছতো তাৰমানে আকৌ আজিৰ দিনতে তাৰমানে সেই ঘৰবিলাক ভাঙি দি আছে আমাৰো ঘৰ ভাঙি দিছে যিহেতু আমি কোৰ্টত কেছ কৰিছোঁ কোৰ্টৰ পৰা ষ্টুৱাৰ্ডৰ সুপ্ৰিম কোৰ্টৰ পৰা হাইকোৰ্টৰ পৰা আমাক ষ্টুৱাৰ্ডৰ কপি দিছে তোমালোকে যেনে তেনে ডেৰা এটা বনাই কেনে থাকিব পাৰিবা কিন্তু তথাপিও সেই ডেৰাখনো ভাঙি দি আছে ইয়াৰ আগতে আমাৰ ঘৰবিলাক ভাঙি দি আছিল দিয়াৰ পিছত আমি যেতিয়া কেছ কৰিছোঁ কেছৰ পৰা ষ্টুৱাৰ্ডৰ কপি এখন ওলাইছিল সেই কপি হিচাপত আমি তাৰমানে যেনে তেনে ডেৰা এটা তিৰপলেদি ঘৰ এটা চালি এটা বনাই কিনে আমি আছিলোঁ কিন্তু এতিয়া যে ভাঙি দিছে আমি যাম ক'ত কিন্তু চৰকাৰৰ তাত আমাৰ এইটোৱে আবেদন চাওক চৰকাৰে আমাক যিকোনো এটা ঠাই কৰি দিয়ক সংস্থাপন দিয়ক নহ'লে আমাক গুলিয়াই মাৰি দিয়ক নহ'লে আমাৰ যোৱাৰ কোনো জাগা নাই যোৱাৰ জাগা নাই বুলি আমি এতিয়াও হয়তো আছোঁ মছজিদৰ শিবিৰত আমি শিবিৰ বান্ধি আছোঁ কিন্তু যদি কোৰ্টৰ নীতি নিয়ম মানা নাই তেতিয়াহ'লেতো আমি আৰু কি ক'ম আমি তাৰ পুলিচ প্ৰশাসনৰ লগত যুঁজিব নাযাওঁ আমি সিহঁতৰ লগত কাজিয়া কৰি ব'ব নোৱাৰোঁ আমাৰ কোনো কথা নাই কিন্তু চৰকাৰে আমাক চাব লাগে আমি যিহেতু ভাৰতীয় নাগৰিক আমি কোনো অবৈধ নহয় আমি কোনো বেদখলকাৰী নহয় ইয়াতে সকলোৱে মানুহ মাটি কিনি লৈছোঁ আৰু ইয়াত আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ এটাই দাবী চৰকাৰৰ ওচৰত আমাক চৰকাৰে যিকোনো জাগাত আমাক সংস্থাপন দিব লাগে আমাৰ এইটোৱে কথা
আমি আপোনালোকে যিহেতু সকলোৱে জানে যে কিছুদিন আগতে ইয়াত কিছু লোক অবৈধভাৱে বাস কৰিছিল, সেইসকলক আমি ইয়াৰ পৰা উচ্ছেদ কৰিছিলোঁ আৰু উচ্ছেদ কৰি এই মাটিবিলাক আমি বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত আমি আবণ্টন কৰিছিলোঁ। কিন্তু তেওঁলোকৰ যিহেতু কাম কাজ আৰম্ভ হোৱা নাই, এতিয়া দেখা গৈছে যে কিছুমান অচিনাক্ত ব্যক্তিয়ে পুনৰ আহি এই মাটিবিলাকত আকৌ বেদখল কৰিছে। গতিকে আমি এই অচিনাক্ত যিসকল ব্যক্তিয়ে সেইসকলক আজি আমি উচ্ছেদ অভিযান আৰম্ভ কৰিছোঁ। আমি এতিয়ালৈকে দেখা পোৱাত প্ৰায় 30-40টামান তেনেকুৱা আমি সৰু সৰু জুপুৰি ঘৰ বনোৱা দেখা পাইছিলোঁ। আমি যিমানখিনি আছে গোটেইখিনি উচ্ছেদ কৰা হ'ব। এতিয়া নতুনকৈ যিসকল মানুহক আমি ইয়াতে বেদখল কৰাত পাইছোঁ বা যিবিলাক আমি জুপুৰি ঘৰ পাইছোঁ, এই মানুহবিলাক ক'ৰ পৰা আহিছে, কোন হয় আমি নাজানো। কিন্তু যিহেতু মাটিবিলাক চৰকাৰী মাটি আৰু এই চৰকাৰী মাটি আমি বেদখল দেখা পাইছোঁ, গতিকে আমি গোটেইখিনি উচ্ছেদ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।